অসমীয়া ৰচনা। ছাত্ৰ সমাজৰ শৃংখলাবোধ। আৰম্ভণি। শৃংখলাবোধে ছাত্ৰ সমাজত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। এই শৃংখলাই শ্ৰী অৰ্থাৎ শৃংখলাই সৌন্দৰ্য। যেনেদৰে প্ৰকৃতিও এই শৃংখলাৰ বান্ধোনেৰে পৰিপূৰ্ণ, য'ত ৰাতিপুৱা পূব দিশত সূৰ্য উদয় হয় আৰু পশ্চিম দিশত সন্ধিয়া কাল হৈ অস্ত যায়। এইটোও প্ৰকৃতিৰ আন আন পৰিৱৰ্তন আদিৰ দৰে ধৰাবন্ধা নিয়ম। যেনেকৈ বসন্তৰ আগমনত গছত কুঁহিপাত মেলে ইত্যাদি। মানৱ জীৱনতো নিয়ম শৃংখলাৰ অতিকে প্ৰয়োজন। শৃংখলাবোধে মানুহৰ মনত এটা প্ৰবল সাংস্কৃতিক শক্তিৰ সৃষ্টি কৰে। শৃংখলাবোধৰ প্ৰয়োজনীয়তা। মানৱ জীৱনৰ প্ৰথম স্তৰ শৈশৱকাল। এই কালতে সকলো শিশুৱে নিয়মানুশীল শৃংখলাবোধৰ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে জীৱনৰ উদ্দেশ্য সাধনত ব্যাঘাত আনিব। শৃংখলা তথা নিয়মানুৱৰ্তিতা থাকিলেহে এজন ছাত্ৰই জীৱনত মহৎ উদ্দেশ্য সফল কৰিব পাৰে। শৃংখলাৰ ৰূপভেদ। পশ্চিমীয়া দেশত শৃংখলা আৰু নিয়মানুৱৰ্তিতাৰ অপূৰ্ব প্ৰকাশ পৰিলক্ষিত হয়। সেইবাবেই তেওঁলোক আজি উন্নতিৰ শীৰ্ষস্থানত থাকিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ দেশত ইয়াৰ বিপৰীত ৰূপটোহে দেখা যায়। পাশ্চাত্য জনসাধাৰণে কৰাৰ দৰে আমাৰ দেশতো জন্মগ্ৰহণৰ পাছৰে পৰা প্ৰকৃতিগত নিয়মেৰে শৃংখলা আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষা দিয়াটো নিতান্ত প্ৰয়োজন। সমাজ জীৱনত শৃংখলাবোধ। মানৱ জাতি সামাজিক প্ৰাণী। শৈশৱৰ পৰাই মানুহে সমাজৰ সংগ লাভ কৰে। এখন সুস্থ সমাজ পাবলৈ একোজন শৃংখলাৰে পৰিচালিত দায়িত্বশীল লোকৰ প্ৰয়োজন। এখন সুস্থ সমাজত লাগিব কিছুমান নিয়ম নীতি। সমাজৰ দায়িত্বত থাকি যদি প্ৰতিজন মানুহে নিজৰ নিজৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ বিচাৰে তেতিয়া সমাজৰ জীৱনত সংঘৰ্ষহে সৃষ্টি হ'ব। ফলস্বৰূপে এই সংঘৰ্ষই পাৰিবাৰিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন, মানৱ জীৱনৰ অস্তিত্বক বিপন্ন কৰিব পাৰে। সেইবাবে ছাত্ৰ সমাজে ছাত্ৰ জীৱনতে শৃংখলাবোধৰ অনুশীলন কৰা প্ৰয়োজন। To be continued.